সাবুৱাৰ বিন্ধাকটাত চোৰাং ব্যৱসায়ী গ্ৰেপ্তাৰৰ ঘটনাৰ নতুন মূৰ প্ৰকৃত অপৰাধীক আৰক্ষীয়ে ধনৰ বিনিময়ত এৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। সোমবাৰে দুষ্প্ৰাপ্য বন্যপ্ৰাণীৰ ছাল, দাঁত আৰু হাড়ৰ বেহা চলাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল এজন ব্যৱসায়ী সহ দুজনকৈ লোকক। দিল্লীৰ পৰা অহা ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰল ব্যুৰো আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হৈছিল চোৰাং ব্যৱসায়ীকেইটাক। চোৰাং চিকাৰীক লক্ষ্য কৰি গুলীচালনা কৰিছিল চাবু আৰক্ষীয়ে। গুলীচালনাৰ ঘটনাত ব্ৰহ্মপুত্ৰত জাপ দি পলায়ন কৰে অন্য এটা চোৰাং ব্যৱসায়ীয়ে। আৰক্ষীয়ে ধনৰ বিনিময়ত মুখ্য চোৰাং ব্যৱসায়ী ছবিন পেগুক ১.৫ লাখ টকাৰ বিনিময়ত মুকলি কৰি দিয়াৰ অভিযোগ আটকাধীন এজন যুৱকৰ। দুটাৰ লগত আহিছিলো মোক লৈ তিনিটা মই হাজিৰা কিবা ইহঁতে মাতিলে মালিকটো ইহঁতে। কোন মালিক নাম কি? হেমন্ত নৰ আৰু ছবিন পেগু। ছবিন পেগুক ধৰিছিলে অকল মোকে বচাই থৈ গুচি গ'ল। বস্তুখিনি ছবিন পেগু আনিছিলে নেকি? সি আৰু হেমন্ত দুইটাই মালিক। মই চাউল ল'বলৈ কালি গৈছিলো কপাৰটি চাউল, তাত লগ পালি ইহঁতক কিবা পানী সিঁচিবলৈ মানুহ নাই, বল লগত বলচোন। সেইটো বস্তুটো মই আনিছো বোলো, নাজানিছিলো সেইটো বস্তুটো তাত বিক্ৰী কৰিবলৈ বোলে। একো টেনশ্যন ল'ব নালাগে, আৰামছে এইটো কিবা আমি আগতে বিক্ৰী কৰিছে এনেকে টেনশ্যন ল'ব নালাগে বুলি। কোনে ক'লে? দুইটাই কৈছে আৰু ছবিন পেগু আৰু সেইটো। আমাৰ মতে মালিকে পচিব লাগে না হাজিৰা কৰা মানুহ পচিব লাগে। এতিয়া ক'বলৈ গ'লে এক্সাম্পলটো এনেকুৱা হৈ আছে, কল কৰা মানুহে কল খাই আছে, বাকলি টকা শাস্তিটো দি আছে।